এটা ঐতিহাসিক ৰাস্তা দুধৰালি। এই দুধৰালি ৰাস্তাত যদি আপুনি যায় প্ৰায় হাজাৰৰ ওপৰত গাঁত পাব, ৰাস্তাত যাব নোৱাৰি। মাননীয় অধ্যক্ষ মহোদয়, গাঁও অঞ্চলবোৰত যাতায়াত ইমান জোৰা, আমি সকলোৱে এইটোলৈ অৱগত। পৰিৱেশ এনেকুৱা হৈছে যে বাহিৰে ৰং চং ভিতৰত কোৱা বাতৰি এই অৱস্থা। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ লাগে যে আমি বিৰোধী MLA, বিৰোধী বিধায়কবোৰক মাহী আইৰ চকুৰে চোৱা হয় নেকি? কাৰণ বিৰোধী বিধায়কবোৰৰ এলোকেশ্যন কম, চৰকাৰ পক্ষৰ বিধায়কৰ এলোকেশ্যন বেছি। আৰু তাৰ মাজতো মাননীয় অধ্যক্ষ মহোদয় প্ৰিফাৰেঞ্চ দিয়া হয় যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ। তাৰ উদাহৰণস্বৰূপে মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টিৰ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণৰ 2025-26 বিত্তীয় বৰ্ষৰ IIDF Roman 31 নাবাৰ্ডৰ জৰিয়তে কিছুমান আঁচনি দিয়া হৈছিলে। সেইবোৰ হৈছে ইম্প্ৰুভমেণ্ট এণ্ড ৱাইডেনিং অফ মৰিগাঁও মৈদাবেৰী ৰোড ফ্ৰম মৈদাবেৰী নিউ ছেকেণ্ডেৰী স্কুল টু লালি RCC ব্ৰিজ, ইম্প্ৰুভমেণ্ট অফ ৱাইডেনিং অফ নগাঁও ভোৰাগাঁও ৰোড ফ্ৰম লালিঘাট টু বগলীপাৰা 3.4 কিলোমিটাৰ, কনষ্ট্ৰাকশ্যন অফ ৰোড ফ্ৰম বটালিমাৰী PMJCY ৰোড টু ভোৰাগাঁও নতুন বজাৰ, কনষ্ট্ৰাকশ্যন অফ ৰোড ফ্ৰম নাগাবান্ধা PWD ৰোড টু সাপকাঠি PMJCY ৰোড ভায়া মহমৰা ব্ৰিজ, কনষ্ট্ৰাকশ্যন অফ ৰোড ফ্ৰম দুৱামাৰী PMJCY ৰোড টু দুৱামাৰী PMJCY ৰোড ভায়া দুৱামাৰী LP স্কুল, ৰিকনষ্ট্ৰাকশ্যন অফ ৰোড ফ্ৰম টেঙাগুৰি টু হাতিলুৰা। প্ৰায় 12 কোটি টকাৰ এষ্টিমেট জমা দিছোঁ ছাৰ, কিন্তু অনুমোদন হোৱা নাই। যদি মই চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াক ফোন মাৰোঁ, শ্যাম ডাঙৰীয়াক, তেখেতে কয় আজি হ'ব কালি হ'ব, কিন্তু এতিয়ালৈকে তেখেতে কোৱা নাই কেতিয়া হ'ব। এই